থাকি লৈছিলে নাই তোমালোকৰ দেউতাহঁত যদি ইয়াতে আছিল মা আছিলে এখন ঐতিহাসিক বিদ্যালয় যিখন বিদ্যালয়ৰ সন্মুখত আমি থিয় হৈ আছো বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় স্থাপিত হৈছিল 1941 চনত আজি 85 বছৰত ভৰি দিলে যিখন বহুমুখী বিদ্যালয় বুলি ক'লে সাধাৰণতে এনেকুৱা বিদ্যালয় আমাৰ এই অঞ্চলটোত আৰু হয়তো নাই বহুমুখী বিদ্যালয়ৰ মাজত বিভিন্ন ইয়াত বিষয় আছিলে যেনে কাৰ্পেণ্টাৰ শিকোৱা হৈছিল এটা সময়ত আৰু বিভিন্ন কাৰিকৰী কৌশল শিকোৱা এখনে একমাত্ৰ বিদ্যালয় আছিলে আমাৰ এই বৃহত্তৰ বিশ্বনাথ চাৰিআলি অঞ্চলটোত কিন্তু কালৰ গতিত ইয়াৰ পৰা বহু ছাত্ৰ ইয়াৰ পৰা ওলাই গ'ল বহুত পাছ কৰি পেলাই ইয়াৰ পৰা যি শিক্ষা গ্ৰহণ কৰি নিজৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে ইয়াৰ পৰা তেওঁলোক ওলাই গৈ বিশ্বনাথ চাৰিআলিৰ নাম উজ্জ্বল কৰাৰ লগতে তেওঁলোকে অসমৰ নাম উজ্জ্বল কৰিছে বা ভাৰতৰ নাম উজ্জ্বল কৰিছে কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ সফল ছাত্ৰ একালত এই বিদ্যালয়ৰ পৰা ওলাই যোৱাই আছিলে কিন্তু কালৰ পৰিহাস যে এই বিদ্যালয়খন এটা নতুন ইয়াতে ওচৰতে এটা আৰু এটা ইয়াৰে মানে এটা ইয়াৰ বিল্ডিং এটা আৰু নতুন বিল্ডিং এটা হ'ল কিন্তু নতুনটো হোৱাৰ লগতে পুৰণাখিনিক আমি একাষৰীয়া কৰিব আচলতে নোৱাৰো আজি দেখা গৈছে যে এই বিল্ডিংটো এই ইয়াৰ যিটো ভৱন এই ভৱনটো জহি খহি যাবলৈ আৰম্ভ কৰিছে যেতিয়াই এই বিদ্যালয়খন ইয়াৰ পৰা নতুন ভৱনলৈ গ'ল তাৰ পিছতে এই যি পুৰণা ভৱন এইটো জহি খহি গৈছে তাৰ পিছত আজি অফিচ ৰুমটো আমি দেখিলো অফিচ ৰুমটো বাগৰি পৰিছে খহি গৈছে প্ৰত্যেকটো ৰুম ইয়াৰ বেয়া হৈ গৈছে ইয়াত কাৰেণ্টটো কাটি দিয়া হৈছে বুলি গম পালো আমি আশা কৰিম যে বিশ্বনাথ চাৰিআলি যি ব্ৰিটিছৰ দিনত এইখন মানে ভাৰত স্বাধীন হোৱাৰ আগৰ এখন বিদ্যালয় এই বিদ্যালয়খন 85 বছৰ গৰকা বিদ্যালয়খনৰ যি ভৱন এই ভৱনটো স্থায়ীভাৱে সংৰক্ষণ হওক আমি ইতিমধ্যে আমি এখন ইয়াৰ কাৰণে এখন স্মাৰক পত্ৰ প্ৰস্তুত কৰিছো সেই স্মাৰক পত্ৰখন আমি বিশ্বনাথ জিলা উপায়ুক্ত মহোদয়ক দিম আৰু প্ৰশাসনক আমি ইয়াৰ পৰাই দাবী জনাইছো যে এই যি ভৱন এই ভৱনটো যাতে স্থায়ী সংৰক্ষণ হওক আৰু এই আনন্দীৰাম হল এই হলটো এটা ঐতিহাসিক হল ইয়াৰ যিখন চাইনবোৰ্ড এখন হয়তো তেতিয়াই লগোৱা এই যেতিয়া ইয়াত ভৱনটো বনোৱা হৈছিলে গতিকে আমি আশা কৰিম এই ভৱনটোতো যাতে ইয়াৰ এই হলটো যাতে সংৰক্ষণ হওক ইতিহাসে গৰকা আমাৰ 85 বছৰ হোৱা চাৰিআলি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আজি আমি আহিছিলোঁ পুৰণি যি আমাৰ শ্ৰেণীকোঠাসমূহ আছে অকণমান পৰিভ্ৰমণ কৰি দেখা পালোঁ যে নতুন বিল্ডিং হৈছে নতুন ঘৰলৈ যোৱাৰ পিছত এই পুৰণি আমাৰ যি ইতিহাস আছিলে এই ইতিহাস নোহোৱা হ'বলৈ ধৰিছে কাৰণ আমি দেখিবলৈ পাইছোঁ যে ৰুমবিলাকত যথেষ্ট একেবাৰে পৰিৱেশেই বেয়া হৈ গৈছে আৰু যি অনুষ্ঠান আচলতে আমি সংৰক্ষণ কৰিব লাগিছিল বিশ্বনাথৰ মাজমজিয়াৰ এখন ঐতিহাসিক অনুষ্ঠান আমি সংৰক্ষণ কৰিব লাগিছিলে সংৰক্ষণৰ ঠাইত আমি কদৰ্যময় পৰিৱেশ দেখিছোঁ ভিতৰত কোনো চিজিল শৃংখলা নোহোৱা এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ সেইবাবে আমি বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই আমাৰ সুকীয়াভাৱে আমি অসম সেনাৰ লগত আমি প্ৰয়াস কৰিব বিচাৰিছোঁ যে এই বিল্ডিংটো আমাৰ সংৰক্ষণ কৰিব লাগে আৰু সংৰক্ষণৰ জৰিয়তে বিশ্বনাথৰ সাংস্কৃতিক আৰু বৌদ্ধিক জগতখনত কিবা যদি আমি কৰিব পাৰোঁ ইয়াৰ জৰিয়তে আমি ৰুমসমূহ তেনেধৰণৰ অনুষ্ঠানক যদি দি পেলাই আমি আমাৰ ইয়াত ক্ৰীড়াৰ ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ লগতে বিভিন্ন কলা কৌশলী আমি সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি যদি অকণমান অৱদান দিব পাৰোঁ আমি ভাবোঁ যে বহুমুখী বিদ্যালয়খনৰ এই পুৰণি যিটো শ্ৰেণীকোঠা আছিলে সেইসমূহ আমি তেনেধৰণৰ অনুষ্ঠানক দি সংৰক্ষণৰ এটা ব্যৱস্থা কৰিব লাগে আৰু ইয়াৰ ক্ষেত্ৰত মই অধ্যক্ষ মহোদয়ৰ বহুমুখী বিদ্যালয় আৰু আমাৰ জিলা প্ৰশাসনৰ DC মহোদয়ৰ জৰিয়তে মই আশা কৰিম যাতে আমাৰ এই ঐতিহাসিক উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়খন সংৰক্ষণৰ ব্যৱস্থা কৰে